নমস্কাৰ বন্ধুসকল, অধ্যয়নলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম জেমছ ক্লিয়াৰৰ এটমিক হেবিটছ নামৰ কিতাপখনৰ বিষয়ে। ৰাতি 11মান বাজিছিল। অভয়ে নিজৰ সৰু কোঠাটোত বহি মোবাইলৰ স্ক্ৰীণত স্ক্ৰল কৰি আছিল। আন দিনাৰ দৰে তেওঁ অহাকালিৰ পৰা সকলো সলনি কৰাৰ পৰিকল্পনা কৰিছিল। তেওঁ জিমত যোগদান কৰিব, স্বাস্থ্যসন্মত খাদ্য খাব আৰু নিজৰ সপোনৰ ষ্টাৰ্টআপৰ কাম কৰিব। কিন্তু আন দিনৰ দৰে আজিও তেওঁ চিন্তাত হেৰাই থাকিলে। অভয় কোনো অসাধাৰণ মানুহ নাছিল। তেওঁ আছিল মাথো মধ্যবিত্তীয় পৰিয়ালৰ এজন সাধাৰণ ব্যক্তি যিয়ে নিজৰ জীৱনত কিবা এটা ডাঙৰ কাম কৰিব বিচাৰিছিল। কিন্তু জীৱনটো ইমান ডাঙৰ, সলনি হ'বলগীয়া বহুত আছে। মই ক'ৰ পৰা আৰম্ভ কৰিম? এই চিন্তাৰ বাবে তেওঁ সঁচাকৈয়ে একো আৰম্ভ কৰিব নোৱাৰিলে। তাৰ পিছত এদিন বন্ধু নিখিলে জেমছ ক্লিয়াৰৰ এটমিক হেবিটছ নামৰ কিতাপ এখন দিলে। প্ৰথম অৱস্থাত অভয়ে ভাবিছিল যে এইখনো এখন সাধাৰণ প্ৰেৰণাদায়ক কিতাপ হ'ব। নিজৰ ওপৰত বিশ্বাস ৰাখক, কেতিয়াও হাৰ নামানিব ইত্যাদি। কিন্তু পঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁ লাহে লাহে বুজিবলৈ ধৰিলে যে এই কিতাপখন বেলেগ। ইয়াত সৰু সৰু পৰিৱৰ্তনৰ শক্তিৰ কথা কোৱা হৈছিল, যাৰ প্ৰভাৱ ক্ৰমান্বয়ে বৃদ্ধি পায় আৰু এদিন ডাঙৰ সফলতালৈ ৰূপান্তৰিত হয়। কিতাপখনৰ প্ৰথম ধাৰণা আছিল পাৰমাণৱিক অভ্যাস। সৰু অভ্যাস ইমানেই সৰু যে ইয়াক আওকাণ কৰাটো সহজ, কিন্তু যদি আপুনি সেইবোৰ দৈনিক কৰিবলৈ আৰম্ভ কৰে তেন্তে ইয়াৰ প্ৰভাৱ বৃহৎ। এই ধাৰণাটোৱে অভয়ৰ মনত আশাৰ কিৰণ দিলে। তেওঁ ভাবিলে, পৰীক্ষা নিৰীক্ষা কৰোঁ। এইবাৰ মই নিখুঁততাৰ ওপৰত নহয়, সামঞ্জস্যৰ ওপৰত গুৰুত্ব দিম। পিছদিনা ৰাতিপুৱা তেওঁ কোনো ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰা নাছিল। তেওঁ কেৱল সিদ্ধান্ত ল'লে যে প্ৰতিদিনে ৰাতিপুৱা সাৰ পোৱাৰ পিছত 5 মিনিট ব্যায়াম কৰিম। কোনো মোবাইল নাই, কোনো টান ৰুটিন নাই, মাত্ৰ 5 মিনিট তেওঁৰ শৰীৰটো লৰচৰ কৰিলে। প্ৰথম দিনাই অস্বস্তিকৰ অনুভৱ হৈছিল যদিও তেওঁ নিজকে ক'লে, মাত্ৰ 5 মিনিট। তাৰ পিছত আপুনি যি বিচাৰে তাকে কৰিব পাৰিব। সেই চিন্তাকে মনত ৰাখি 5 মিনিট ব্যায়াম কৰিলে। লাহে লাহে সেই 5 মিনিট 10 মিনিটলৈ পৰিণত হ'ল। তাৰ পাছত তেওঁ ভাবিলে, এতিয়া যেতিয়া তেওঁৰ শৰীৰটো অলপ বেছি সক্ৰিয় হৈ পৰিছে, তেতিয়া দিনটো কিয় ভাল কিতাপ এখন পঢ়ি আৰম্ভ নকৰে। প্ৰতিদিনে পুৱা 10 মিনিট পঢ়াৰ অভ্যাস গঢ় লৈ উঠিল। প্ৰথম অৱস্থাত ইমান সৰু সৰু খোজ দিয়াৰ বাবে তেওঁ নিজক লৈ হাঁহি উঠিল। কিন্তু তাৰ পিছত তেওঁৰ মনত পৰিল যে জেমছ ক্লিয়াৰৰ এটা উক্তি, অভ্যাস হৈছে এটা চক্ৰবৃদ্ধি সুতৰ হাৰ। টকাৰ সুত যেনেকৈ ক্ৰমান্বয়ে বৃদ্ধি হৈ বৃহৎ ধনলৈ পৰিণত হয়, অভ্যাসবোৰো আৰু বেছিকৈ বৃদ্ধি পায়। অভয়ে নিজকে পতিয়ন নিয়াইছিল যে এই 10 মিনিটৰ পৰিৱৰ্তনে এদিন তেওঁ হ'ব বিচৰা মানুহজনলৈ ৰূপান্তৰিত কৰিব। এমাহ পাৰ হৈ গ'ল। তেওঁ অলপো লৰচৰ নকৰাকৈ নিজৰ সৰু সৰু অভ্যাস কৰি গৈ থাকিলে। এতিয়া ক্ৰমান্বয়ে তেওঁৰ মানসিকতা সলনি হৈ আহিছিল। তেওঁ আগতে ভাবিছিল যে পৰিৱৰ্তন আনিবলৈ বহুত কিবা কিবি কৰিব লাগিব। এতিয়া তেওঁ উপলব্ধি কৰিলে যে প্ৰকৃত শক্তি তীব্ৰতাত নহয়, সামঞ্জস্যতহে নিহিত হৈ আছে। তাৰ পিছত তেওঁ আন এটা পৰিৱৰ্তন কৰিলে। শুই বিচনাৰ পৰা উঠাৰ আগতে মোবাইল ফোনটো ব্যৱহাৰ কৰা বন্ধ কৰি দিলে। বৰঞ্চ তেওঁ এখন বহি ৰাখিবলৈ ধৰিলে, য'ত তেওঁ দিনটোৰ বাবে 3টা সৰু সৰু লক্ষ্য লিখি ৰাখে। 10 মিনিটৰ খোজ কাঢ়িব, পানী খাব এগিলাচ, আৰু তেওঁৰ ষ্টাৰ্টআপৰ বাবে নতুন ধাৰণা। লাহে লাহে তেওঁৰ আত্মবিশ্বাসৰ স্তৰ বাঢ়ি আহিলে। আগতে অসম্ভৱ যেন লগা কামবোৰ এতিয়া সহজ যেন লাগিব ধৰিলে। কাৰণটো আছিল সহজ। তেওঁ সেইবোৰ সৰু সৰু টুকুৰাত ভাঙি পেলাইছিল। এবাৰ তেওঁৰ ঘৰত বিয়া আছিল। সকলোৱে ব্যস্ত আছিল আৰু তেওঁৰ ৰুটিন সম্পূৰ্ণৰূপে বিঘ্নিত হৈ পৰিছিল। আগতে অভয়ে এইটো এটা নিখুঁত অজুহাত বুলি বিবেচনা কৰিলেহেঁতেন। কিন্তু বৰ্তমানৰ অভয়টো বেলেগ। সেই বিশৃংখলতাটো তেওঁ 2 মিনিটৰ অভ্যাসটো পৰিত্যাগ কৰা নাছিল। তেওঁ নিজকে সোঁৱৰাই দিলে, এবাৰ মিছ কৰক, কিন্তু 2বাৰ কেতিয়াও মিছ নকৰিব। এই নীতি তেওঁৰ মনত শিপাই গৈছিল। এদিনৰ বিৰতি যথেষ্ট, কিন্তু 2দিনৰ বিৰতিয়ে এটা অভ্যাস সোনকালে ধ্বংস কৰি পেলায়। অভয়ৰ জীৱন এতিয়া অতি অসংগঠিত। তেওঁ ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কমাই নিজৰ স্ক্ৰীন টাইম ট্ৰেক কৰিবলৈ
আৰম্ভ কৰিলে। একেলগে সকলো নকৰি অলপ অলপকৈ কৰিব আৰম্ভ কৰিলে। প্ৰতি সপ্তাহত তেওঁ কেৱল এটা নতুন সৰু পৰিৱৰ্তন যোগ কৰিছিল আৰু পুৰণিবোৰ ৰক্ষণাবেক্ষণ কৰিছিল। কেইমাহমানৰ পাছত তেওঁৰ বন্ধুসকলে তেওঁক দেখি আচৰিত হৈ পৰিল। তুমি সলনি হৈ গলা ভাই, বন্ধু এজনে ক'লে। অভয়ে হাঁহি হাঁহি উত্তৰ দিলে, একো নাই বন্ধু, মই মাত্ৰ প্ৰতিদিনে 1% উন্নতি কৰিবলৈ চেষ্টা কৰিছো। বন্ধুসকলে তেওঁক ধেমালি কৰা বুলি ভাবিছিল, কিন্তু বাস্তৱত তেওঁ সেইটোৱে কৰিছিল। প্ৰতিদিনে 1% বা 1% উন্নতি কৰা। নেতিবাচক আত্মচিন্তাৰ পুৰণি অভ্যাস এটাও তেওঁ ভাঙি পেলালে। আগতে তেওঁ নিজকে তুচ্ছ জ্ঞান কৰিছিল। মই কৰিব নোৱাৰো, মই এলেহুৱা, মই অনুশাসিত নহয়। কিন্তু এতিয়া প্ৰতিবাৰে তেওঁৰ মনলৈ এনে এটা চিন্তা আহিলে তেওঁ নিজকে এটা প্ৰশ্ন কৰিবলৈ ধৰিলে। আজি মই 1% উন্নতি কৰিব পাৰিমনে? আৰু উত্তৰটো যদি হয়, তেন্তে তেওঁ সেই দিশত এটা সৰু খোজ দিয়ে। ষ্টাৰ্টআপৰ ধাৰণাটোৱে লাহে লাহে গঢ় লৈ উঠিছিল। তেওঁ বজাৰ গৱেষণা আৰম্ভ কৰিছিল আৰু এটা সৰু ট্ৰায়েল ৰান আৰম্ভ কৰিলে আৰু প্ৰথম 3 মাহৰ ভিতৰতে তেওঁ কিছুমান ভাল ক্লায়েণ্ট পাবলৈ আৰম্ভ কৰিলে। ইমান সহজ সৰল সৰু সৰু খোজবোৰে ইমান ডাঙৰ ফল দিব পাৰে বুলি তেওঁ স্তম্ভিত হৈ পৰিল। এদিন তেওঁ নিজৰ শোৱা কোঠাৰ বেৰত এটা উক্তি লিখিলে, সফলতাৰ কোনো লক্ষ্য নহয়, ই এটা ব্যৱস্থা, আৰু ব্যৱস্থাবোৰ অভ্যাসৰ সৈতে গঢ় লৈ উঠে। এতিয়া অভয়ৰ ওপৰত প্ৰতিদিনে উন্নতিৰ হেঁচা নাছিল। তেওঁ মাত্ৰ নিজৰ ব্যৱস্থাটো অনুসৰণ কৰিব লাগিছিল। এই ব্যৱস্থাই তেওঁক নিজৰ অনাকাংক্ষিত গন্তব্যস্থানলৈ লৈ যোৱাটো অনিবাৰ্য। এই সমগ্ৰ যাত্ৰাত অভয়ে শিকি অহা আটাইতকৈ ডাঙৰ শিক্ষাটো আছিল, পৰিৱৰ্তনৰ বাবে প্ৰেৰণাৰ প্ৰয়োজন নাই। ইয়াৰ বাবে স্পষ্টতা আৰু সামঞ্জস্যৰ প্ৰয়োজন। তেওঁক আৰু প্ৰেৰণাৰ প্ৰয়োজন নাছিল। তেওঁক কেৱল তেওঁ গঠন কৰা অভ্যাসবোৰৰ বিষয়ে স্পষ্টতা আৰু সেইবোৰত আঁঠু লৈ থাকিবলৈ ধাৰাবাহিকতাৰ প্ৰয়োজন আছিল। এতিয়া কোনোবাই যদি তেওঁক সোধে যে তেওঁৰ জীৱনটো কেনেকৈ সলনি হ'ল, তেন্তে তেওঁ ক'ব, প্ৰথমে এদিন সলনি কৰক। মই একো সলনি কৰা নাছিলো, কিন্তু প্ৰতিদিনে অলপ সলনি হৈছিল। এইটোৱেই হৈছে পাৰমাণৱিক অভ্যাসৰ শক্তি। সৰু সৰু পৰিৱৰ্তন, যিবোৰ সৰু যেন লাগে, কিন্তু সময়ৰ লগে লগে যোগ কৰিলে এটা ডাঙৰ পৰিৱৰ্তন হয়। যিসকল মানুহে একেলগে সকলো সলনি কৰিব লাগিব বুলি ভাবে, তেওঁলোকে প্ৰায়ে আৰম্ভও নকৰে। কিন্তু যিসকলে মাত্ৰ 2 মিনিটৰ পৰা আৰম্ভ কৰে, তেওঁলোকে দিনটোত 2 ঘণ্টা পাব পাৰে। অভয় এতিয়াও নিখুঁত নহয় আৰু হয়তো কেতিয়াও নহ'ব, কিন্তু তেওঁক আৰু নিখুঁততাৰ প্ৰয়োজন নাই। তেওঁ বিচাৰে মাথো প্ৰতিদিনে, প্ৰতি সপ্তাহত, প্ৰতি মাহে মাত্ৰ অলপ কিন্তু অবিৰতভাৱে অগ্ৰগতি। আৰু এইটোৱেই হৈছে প্ৰকৃত পৰিৱৰ্তনৰ কাহিনী, পাৰমাণৱিক অভ্যাসৰ কাহিনী, অভয়ৰ কাহিনী, যিটো হয়তো আপোনাৰো হ'ব পাৰে। এটা শীতৰ ৰাতিপুৱা আছিলে। কুঁৱলী ইমানেই ডাঠ আছিল যে খিৰিকীৰ বাহিৰত একো দেখা পোৱা নাছিল। হাতত গৰম চাহ একাপ লৈ অভয়ে নিজৰ বেলকনিত বহিল। তেওঁৰ মোবাইলটো হাতত আছিল যদিও আজি তেওঁ স্ক্ৰল কৰা নাছিল। তেওঁ মাত্ৰ ভাবি আছিল, তেওঁ ক'ত আছে আৰু কলৈ যাব বিচাৰিছে। যোৱা কেইমাহমানৰ ভিতৰত তেওঁ নিজকে বহুত সলনি হোৱা দেখিছিল। কিন্তু এতিয়া তেওঁ এটা গভীৰ প্ৰশ্নৰ সৈতে যুঁজি আছিল। মই কোন হৈ পৰিছো? অভয়ে বুজিবলৈ ধৰিলে যে কেৱল লক্ষ্য নিৰ্ধাৰণ কৰিলেই যথেষ্ট নহয়। উদাহৰণস্বৰূপে, মই 10 কিলো ওজন কমাব বিচাৰো, বা মই এজন সফল ব্যৱসায়ী হ'ব বিচাৰো। এই সকলোবোৰ ফলাফল ভিত্তিক লক্ষ্য। কিন্তু প্ৰকৃত পৰিৱৰ্তন ঘটে যেতিয়া আমি নিজকে প্ৰশ্ন কৰো, মই কোন হ'ব বিচাৰো। তেওঁ নিজৰ ষ্টাৰ্টআপৰ কাম আৰম্ভ কৰিছিল আৰু আনকি কেইজনমান ক্লায়েণ্টও লেণ্ড কৰিছিল। কিন্তু এদিন তেওঁ এজন ক্লায়েণ্টৰ পৰা কিছু কঠোৰ প্ৰতিক্ৰিয়া পাইছিল। তেওঁ স্পষ্টকৈ ক'লে যে আপোনাৰ কাম অপৰিপক্ক যেন লাগে, পেছাদাৰী স্পৰ্শটো নোহোৱা হৈছে। তেওঁ পুৰণি অভয় হোৱা হ'লে তেওঁ ডিমোটিভেট হৈ হাৰ মানিলেহেঁতেন। কিন্তু এতিয়া তেওঁ নিজকে এটা প্ৰশ্ন সুধিলে, যদি মই এজন দায়িত্বশীল উদ্যোগী হ'ব বিচাৰো, তেন্তে এই প্ৰতিক্ৰিয়াৰ সৈতে মই কেনেকৈ মোকাবিলা কৰিম বা কেনেকৈ মুখামুখি হ'ম? এয়া আছিল পৰিচয়ভিত্তিক চিন্তাধাৰা। তেওঁ ফলাফলৰ কথা চিন্তা কৰা নাছিল। তেওঁ কেৱল নিজৰ লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ ভাবিবলৈ ধৰিলে, মই সেই ধৰণৰ মানুহ নেকি? অসুবিধাৰ সন্মুখীন হৈ পিছুৱাই যোৱা এজন,
নে সেইবোৰৰ পৰা শিকি লোৱা এজন। পিছদিনাৰ পৰাই তেওঁ নিজৰ পৰিচয় পুনৰ সংজ্ঞায়িত কৰিবলৈ ধৰিলে। এতিয়া প্ৰতিটো অভ্যাস কেৱল এটা লক্ষ্যত উপনীত হোৱাৰ কাৰণে নাছিল, বৰঞ্চ এজন ভাল মানুহ হোৱাৰহে কথা আছিল। উদাহৰণস্বৰূপে তেওঁ নিজকে কৈছিল, মই এজন ব্যক্তি যিয়ে প্ৰতিদিনে নতুন কিবা এটা শিকে। এই কাম শিকিবলৈ তেওঁ প্ৰতিদিনে 15 মিনিট নতুন কিবা এটা পঢ়িবলৈ আৰম্ভ কৰিলে। তেওঁ ভবা নাছিল যে এই কিতাপখন এমাহৰ ভিতৰত শেষ কৰিব লাগিব, বৰঞ্চ তেওঁ ভাবিলে এজন পাঠকে প্ৰতিদিনে অলপ অলপকৈ পঢ়ে। তাৰ পিছত এদিন নিজকে মই এজন অনুশাসিত মানুহ আৰু সেই চিন্তাৰে তেওঁ প্ৰতিদিনে ৰাতিপুৱা সাৰ পাই নিজৰ বিচনাখন ভালদৰে সাজিবলৈ ধৰিলে। ডাঙৰ কাম নাছিল যদিও ই তেওঁৰ অৱচেতন মনক ইংগিত দিলে, মই এজন ব্যক্তি যিয়ে মোৰ চৌপাশৰ বস্তুবোৰৰ যত্ন লওঁ। লাহে লাহে তেওঁৰ চিন্তাধাৰা সলনি হ'বলৈ ধৰিলে। এবাৰ তেওঁৰ বন্ধু ৰাহুলে সুধিছিল, আপুনি ইমান নিয়মিত হৈ কেনেকৈ থাকে? মই যে কোনো অভ্যাস চলাই ৰাখিব নোৱাৰো। অভয়ে হাঁহি এটা মাৰি উত্তৰ দিলে, কাৰণ মই অভ্যাস গঠন কৰা নাই, মই নিজকে পুনৰ উদ্ভাৱন কৰি আছো। এই কথা ৰাহুলে বুজি পোৱা নাছিল। তেওঁ বুজাই ক'লে যে চাওক, যেতিয়া কোনোবাই কয় মই ধূমপায়ী কিন্তু মই ধূমপান এৰিবলৈ চেষ্টা কৰিছো, তেতিয়া তেওঁলোকে নিজকে ধূমপায়ী বুলি গণ্য কৰে। কিন্তু যেতিয়া কোনোবাই কয় মই ধূমপান নকৰো, তেতিয়া তেওঁলোকে নিজকে এটা নতুন পৰিচয় দিয়ে আৰু সেই অনুসৰি তেওঁলোকৰ কাৰ্য সলনি হয়। ৰাহুল নিমাত হৈ পৰিল। হয়তো প্ৰথমবাৰৰ বাবে তেওঁ ইমান গভীৰভাৱে সংযুক্ত অভ্যাস আৰু পৰিচয় হৈছিল। অভয়ে এতিয়া এজন উদ্যোগীৰ দৰে আচৰণ কৰিছিল, যদিও তেওঁৰ ষ্টাৰ্টআপ তেওঁ বৰ ডাঙৰ হোৱা নাছিল। তেওঁ নিজৰ ভাষা সলনি কৰিছিল। এতিয়া তেওঁ ক'ব, মোৰ ব্যৱসায় মোৰ সৰু চেষ্টা নহয়। এই সৰু পৰিৱৰ্তনে তেওঁক বিশেষ অনুভৱ কৰাইছিল। তেওঁৰ আত্মবিশ্বাসী আকাশলংঘী হৈ পৰিছিল। তেওঁ ডায়েৰী এখন ৰাখিবলৈ ধৰিলে, প্ৰতিদিনে নিজকে এটা প্ৰশ্ন কৰিব ধৰিলে। আজি মই কি কৰিলো যিটোৱে মোক যিজন মানুহ হ'ব বিচৰা মানুহ সেইজনৰ ওচৰলৈ লৈ গ'ল। কেতিয়াবা উত্তৰটো হ'ব, মই ক্লায়েণ্টৰ কথা ভালদৰে শুনিলো আৰু ডিফেন্সিভ নহ'লো। কেতিয়াবা এনেকুৱা হ'ব, মোবাইলটো এফালে থৈ এঘণ্টা ধৰি গভীৰ কাম কৰিলো। কেতিয়াবা একো নহ'ল আৰু তেওঁ হত হৈ থাকিল। আজি মই অন্যমনস্ক হৈছিলো, কিন্তু কাইলৈ মই ভাল হ'ম। লাহে লাহে এই আত্মচিন্তা এটা অভ্যাসত পৰিণত হ'ল। নিজৰ লগত কাজিয়া কৰাৰ পৰিৱৰ্তে নিজৰ লগত সংযোগ স্থাপন কৰিবলৈ ধৰিলে। তেওঁৰ আভ্যন্তৰীণ ৰূপান্তৰ এতিয়া দৃশ্যমান হৈ পৰিছিল। তেওঁৰ শৰীৰৰ ভাষা আত্মবিশ্বাসী হৈ পৰিছিল। তেওঁ আনক আপ্লুত কৰিবলৈ নহয়, নিজৰ লগত সংযুক্ত হৈ থাকিবলৈ সাজ-পোছাক পৰিধান কৰাত মনোনিৱেশ কৰিবলৈ ধৰিলে। তেওঁৰ বিশ্বাস আছিল, মই এজন অনুশাসিত, উপস্থাপনযোগ্য আৰু সন্মানীয় ব্যক্তি আৰু মই সেই অনুসৰি চোৱা উচিত। তেওঁ অতি সহজ পন্থা গ্ৰহণ কৰিছিল। প্ৰতিবাৰেই কিবা কাম কৰিলে নিজকে প্ৰশ্ন কৰিছিল, মই যিজন ব্যক্তি হ'ব বিচাৰো, তেওঁৰ এই কামটোৱে কিবা সহায় কৰিবনে তেওঁক? উদাহৰণস্বৰূপে, যদি তেওঁ 12 বজালৈকে মোবাইল স্ক্ৰল কৰিবলগীয়া হয়, তেন্তে তেওঁ নিজকে সুধিব, এজন উদ্দেশ্য থকা ব্যক্তিয়ে তেনেকুৱা কৰিবনে? উত্তৰ নাপালে তেওঁ ফোনটো বন্ধ কৰি শুই যাব। এই সকলোবোৰ পৰিৱৰ্তন সৰু সৰু আছিল যদিও ই উভয়ৰ পৰিচয়ক শক্তিশালী কৰি তুলিছিল। এতিয়া তেওঁ কেৱল পৰিৱৰ্তন কৰা নাছিল, তেওঁ পৰিৱৰ্তনটোক জীয়াই আছিল। তাৰ পাছত এদিন এটা ডাঙৰ মুহূৰ্ত আহিল। উদ্যোগী হিচাপে তেওঁক এক সন্মানীয় অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ নিজাকৈ এটা ভাল অফিচ নাছিল, তেওঁৰ অকল এটা সৰু কৰ্মচাৰী আছিল। তথাপিও তেওঁক নিমন্ত্ৰণ কৰা হৈছিল, কাৰণ মানুহে তেওঁৰ গুৰুত্ব আৰু কৰ্মনীতি চিনি পাবলৈ আৰম্ভ কৰিছিল। যেতিয়া তেওঁ মঞ্চত উঠি মাইকটো ধৰিলে, তেতিয়া তেওঁৰ প্ৰথম বাক্যটো আছিল, মই ইয়াত কোনো ডাঙৰ কৃতিত্বৰ বাবে নহয়, মোৰ পৰিচয়ৰ বাবে থিয় হৈ আছো। মই নিজকে এজন প্ৰতিশ্ৰুতিবদ্ধ শিক্ষাৰ্থী আৰু উদ্যোগী বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিলো, আৰু মই সেইটোৱে হৈ পৰিলো। হলঘৰটোত হাত চাপৰিৰ শব্দ বিস্ফোৰণ কৰিলে, আৰু সেইটোৱে হৈ পৰিলে। হলঘৰটোত হাত চাপৰিৰ শব্দ বিস্ফোৰণ ঘটিল। অভয়ৰ চকু দুটা জিলিকি উঠিল। তেওঁ জানিছিল যে তেওঁৰ যাত্ৰা এতিয়াও বহুত দীঘলীয়া, কিন্তু তেওঁ কোন সেই বিষয়ে কোনো সন্দেহ নাছিল। সেই নিশা ঘৰলৈ উভতি আহি তেওঁ নিজৰ বহীখনত লিখিছিল, প্ৰথমে নিজৰ পৰিচয় গঢ়ি তোলক,
তাৰ পিছত ফলাফল আহিব। সেইদিনাৰ পৰাই তেওঁ লক্ষ্য নিৰ্ধাৰণকৈ পৰিচয় গঢ়াৰ ওপৰত অধিক গুৰুত্ব দিবলৈ ধৰিলে। বছৰত কিমান উপাৰ্জন কৰিব সেইটো নহয়, বৰঞ্চ ধাৰাবাহিকভাৱে মূল্য প্ৰদান কৰা এজন ব্যক্তি হোৱাৰ কথাহে আহিল। আগতে তেওঁ এলাহ কৰিছিল, আনক দোষ দিছিল আৰু বিভ্ৰান্তি অনুভৱ কৰিছিল। আজিৰ অভয় সেই সকলোবোৰৰ পৰা পৃথক আছিল। তেওঁ শান্ত, স্পষ্ট আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইচ্ছাকৃতভাৱে সিদ্ধান্ত লোৱা আছিল। তেওঁ উপলব্ধি কৰিলে যে পৰিচয়ভিত্তিক অভ্যাসৰ আটাইতকৈ ডাঙৰ গুণটো হ'ল সেইবোৰ অস্থায়ী নহয়। উদাহৰণস্বৰূপে, কোনোবাই যদি নিজৰ ওজন মাত্ৰ 10 কিলোগ্ৰাম কমাব বিচাৰে, তেন্তে তেওঁ ওজন কমাৰ পিছত আকৌ পুৰণি বেয়া অভ্যাসলৈ ঘূৰি আহিব পাৰে। কিন্তু কোনোবাই যদি নিজকে ফিট বুলি ভাবে, তেন্তে স্বাস্থ্যক সদায় অগ্ৰাধিকাৰ দিব। অভয়ে এই নীতি সকলোতে প্ৰয়োগ কৰিছিল। এতিয়া তেওঁ নিজকে কয়, মই এজন প্ৰতিশ্ৰুতি পালন কৰা ব্যক্তি। মই এজন ব্যক্তি যিয়ে প্ৰতিদিনে কিবা এটা মূল্যৱান কথা সোধে, মূল্যৱান কথা শিকে। মই এজন অনুশাসন উপভোগ কৰা ব্যক্তি। এতিয়া তেওঁৰ পৰিচয় তেওঁৰ অভ্যাসত পৰিণত হৈছে। এই সমগ্ৰ যাত্ৰাত তেওঁ জানিব পাৰিলে যে যদি আমি কেৱল ফলাফলৰ ওপৰত গুৰুত্ব দিওঁ, তেন্তে সেইবোৰে কেতিয়াও অলপ দিনৰ সুখতকৈ বেছি ফল নিদিয়ে। কিন্তু যদি আমি আমাৰ পৰিচয় উন্নত কৰোঁ, তেন্তে সেই অভ্যাসবোৰ স্বাভাৱিকতে আমাৰ জীৱনৰ অংশ হৈ পৰিব। আজিও অভয়ে যেতিয়া নিজৰ দিনটো আৰম্ভ কৰে, তেওঁ তেতিয়া চেকলিষ্টেৰে নহয়, এই চিন্তাৰে কৰে, আজি মই যিজন ব্যক্তি হ'বলৈ চেষ্টা কৰিছোঁ, তেওঁৰ দৰে জীয়াই থাকিম। আৰু এই মানসিকতাই তেওঁৰ সৰ্ববৃহৎ শক্তি হৈ পৰিছে। কাৰণ যেতিয়া আপোনাৰ পৰিচয়ে আপোনাৰ অভ্যাসক পৰিচালিত কৰে, তেতিয়া প্ৰেৰণাৰ প্ৰয়োজন নহয়। আপুনি কেৱল এনেদৰে জীয়াই থাকে যেন আপুনি ইতিমধ্যে সেইজন ব্যক্তি। ৰাতি 9 বজাৰ সময় আছিল। অভয় তেওঁ সৰু অফিচত বহি আছিল। বহীখনৰ পুৰণি পৃষ্ঠাবোৰ উলিয়াই তেওঁ বহি আছিল। এই পৃষ্ঠাবোৰ যোৱা কেইমাহমানৰ সকলো পৰিকল্পনা, পৰীক্ষা-নিৰীক্ষা, প্ৰতিফলনেৰে ভৰি পৰিছিল। প্ৰতিটো পৃষ্ঠাই যেন নিজৰ নতুন সংস্কৰণ এটা উন্মোচন কৰিছিল। কিন্তু আজি তেওঁ কেৱল পঢ়া-শুনা কৰা নাছিল। তেওঁ এটা নতুন সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিছিল। যোৱা কেইসপ্তাহমানৰ পৰা তেওঁৰ নতুন লক্ষ্য আছিল দৈনিক জাৰ্নেলিং। তেওঁ ভাবিছিল যে তেওঁ স্পষ্টতা আৰু আত্মসচেতনতা বৃদ্ধি কৰাত সহায় কৰিব। প্ৰথম 2-3 দিন কথাবোৰ ভালদৰে চলিছিল যদিও তাৰ পিছত ধাৰাবাহিকতা ভাঙিবলৈ ধৰিলে। এইবাৰ কিয় তেওঁৰ অভ্যাসটো লাগি থকা নাই, তেওঁ বুজিব চেষ্টা কৰিছিল। তাৰপিছত তেওঁৰ মনত পৰিল এটমিক হেবিটছৰ এটা ধাৰণাৰ নাম, যাৰ নাম আছিল দি 4 লজ অৱ বিহেভিয়াৰ চেঞ্জ। কিউ, ক্ৰেভিং, ৰেছপন্স এণ্ড ৰিৱাৰ্ড। তেওঁ ভাবিলে, এই সূত্ৰটো ব্যৱহাৰ কৰি কিয় চেষ্টা নকৰে। পিছদিনা ৰাতিপুৱা তেওঁ মনত ক'লে, এই অভ্যাসটোক এই 4টা স্তৰৰ আচৰণত ভাঙি লওঁ। হয়তো ইয়াৰ দ্বাৰা মোৰ সমস্যাৰ সমাধান হ'ব। প্ৰথমতে আছিল ইংগিত, কিউ, যিটো সংকেত এটা অভ্যাসৰ সুনাচনা কৰে। তেওঁ ভাবিলে, মই কেতিয়া জাৰ্নেল কৰিম? উত্তৰ আছিল, যেতিয়া মোৰ সকলো কাম ৰাতি শেষ হ'ব। কিন্তু তেতিয়ালৈকে তেওঁ ভাগৰুৱা হৈ পৰে। প্ৰায়ে মোবাইল ফোন স্ক্ৰল কৰি টোপনি যায়। গতিকে প্ৰথমতে তেওঁ কিয়বোৰ সলনি কৰাৰ সিদ্ধান্ত লৈছিল। এতিয়া তেওঁ ৰাতিপুৱা জাৰ্নেল কৰিব, যেতিয়া তেওঁৰ মনটো সতেজ হ'ব। আৰু এতিয়ালৈকে ড্ৰয়াৰত লুকুৱাই থোৱা তেওঁৰ প্ৰিয় কলম আৰু বহীখন তেওঁৰ ডেস্কত কিয় থাকিব? কাৰণ দুয়োটা বস্তু তেওঁ নিজৰ ডেস্কত থৈ দিলে যাতে সেইবোৰ দেখিলে প্ৰতিদিনে একেটা কামৰ কথা মনত পৰে। এতিয়া হেঁপাহৰ পাল, অৰ্থাৎ ক্ৰেভিং, যি ইচ্ছাই আমাক পদক্ষেপ ল'বলৈ বাধ্য কৰে। তেওঁ নিজকে সুধিলে, এই অভ্যাসত মই কি হেঁপাহ কৰি থাকিব পাৰোঁ? নিজৰ চিন্তাবোৰক শব্দৰে প্ৰকাশ কৰাৰ হেঁপাহ এটা তাৰ মনত পৰিল। নিজকে বুজি পোৱাৰ এক হেঁপাহ। গতিকে তেওঁ নিজৰ জাৰ্নেলিঙক অলপ সৃষ্টিশীল কৰি তুলিলে। এতিয়া তেওঁ কেৱল সাধাৰণ চিন্তাহে নিলিখি, তেওঁ প্ৰতিটো চিন্তাৰ সৈতে এটা সাধাৰণ ছবিও আঁকিব ধৰিলে। ভাল হওক বা বেয়া হওক, তথাপিও তেওঁ এটা সাধাৰণ ছবি আঁকি ৰাখিব ধৰিলে। ভাল হওক বা বেয়া হওক, তেওঁ ভাবিলে এই ছবি আঁকাৰ ধাৰণাটোৱে তেওঁৰ সেই কামটো কৰিবলৈ টানিব, আৰু সঁচাকৈয়ে ই কাম কৰিলে। এতিয়া সঁহাৰিৰ সময় আহিল, অৰ্থাৎ ৰেছপন্স, অভ্যাসৰ সৃষ্টি কৰা প্ৰকৃত কাৰ্যত। আগতে যেতিয়া তেওঁ জাৰ্নেল কৰিবলৈ বহিছিল, তেতিয়া বহীখন বিচাৰি উলিয়াই কলম এটা লৈ মনটো পৰিষ্কাৰ কৰাটো এটা বোজাৰ দৰে অনুভৱ হৈছিল। এতিয়া তেওঁ সকলো সহজ কৰি পেলাইছিল। তেওঁ বহী আৰু কলম ইতিমধ্যে সাজু হৈ আছিল
আৰু তেওঁ এটা নিৰ্দিষ্ট ফৰ্মেট তৈয়াৰ কৰিছিল। 3টা শাৰীৰ কৃতজ্ঞতা, এটা শাৰী দিনটোৰ পাঠ আৰু এটা ছবি। ইয়াৰ ফলত তেওঁৰ চিন্তাৰ শক্তি ৰাহি হৈছিল আৰু সঁহাৰিও সহজ হৈ পৰিছিল। এতিয়া আহিল পুৰস্কাৰ অৰ্থাৎ ৰিৱাৰ্ড, অভ্যাসটো পুনৰাবৃত্তি কৰাৰ কাৰণ। তেওঁ আগতে জাৰ্নেলিঙৰ তাৎক্ষণিক সুবিধা বুজি পোৱা নাছিল। গতিকে তেওঁ নিজাকৈ পুৰস্কাৰৰ ব্যৱস্থা কৰিলে। প্ৰতিটো জাৰ্নেলিঙৰ পিছত তেওঁ নিজৰ ৱাল কেলেণ্ডাৰত এটা তৰা লগাই দিছিল আৰু প্ৰতি 7টা তৰাৰ বিপৰীতে তেওঁ নিজকে এটা সৰু পুৰস্কাৰ দিছিল। কেতিয়াবা তেওঁৰ প্ৰিয় কফি, কেতিয়াবা নতুন এখন কিতাপ, কেতিয়াবা কৰবাত ফুৰিব যোৱা। এই সহজ পুৰস্কাৰবোৰে অভ্যাসটোক আৰু অধিক সন্তুষ্টিদায়ক কৰি তুলিছিল। এই 4টা পদক্ষেপে ইংগিত, সঁহাৰি আৰু পুৰস্কাৰে এতিয়া তেওঁ নতুন জাৰ্নেলিং অভ্যাসটোক সমৰ্থন কৰি আছিল। তেওঁ নিজকে এনে এটা ব্যৱস্থা দিছিল যাৰ বাবে কোনো প্ৰেৰণাৰ প্ৰয়োজন নাছিল। এদিন তেওঁৰ বন্ধু ৰাহুল আকৌ ঘূৰি আহিল। কেলেণ্ডাৰত ষ্টাৰ টিকবোৰ দেখি সুধিলে, কিণ্ডাৰগাৰ্টেনৰ এই ষ্টিকাৰবোৰ কিয় ব্যৱহাৰ কৰিছা? অভয়ে হাঁহি হাঁহি ক'লে, এয়া মোৰ পৰিচয়। এয়া মোৰ পৰিচয়ৰ প্ৰমাণ। মই মোৰ সৰু সৰু জয়বোৰ উদযাপন কৰিব জানো। ৰাহুলৰ কৌতূহল হৈ পৰিল আৰু অভয়ৰ পৰাই অভ্যাসৰ গঠনৰ বিষয়ে জানিবলৈ ধৰিলে। অভয়ে বুজাই দিলে, চোৱা, যিকোনো নতুন অভ্যাস গঠনৰ বাবে এই 4টা কথা অপৰিহাৰ্য। প্ৰথমতে, মনটোৱে সংকেত লাভ কৰিবলৈ স্পষ্ট আৰু দৃশ্যমান হ'ব লাগিব। তাৰ পিছত এটা হেঁপাহ থাকিব লাগিব। অৰ্থাৎ অভ্যাসটো নিজেই ইমানেই আকৰ্ষণীয় বা অৰ্থপূৰ্ণ হ'ব লাগিব যি ই আপোনাক কৰিবলৈ ইচ্ছা জগাই তুলিব। তেতিয়া সঁহাৰিটো সহজ যেন লাগিব, ইমানেই সহজ যে কোনো অজুহাত নাথাকিব। আৰু শেষত পুৰস্কাৰটো এনেকুৱা কিবা এটা হ'ব লাগিব, ইয়াৰ ফলত মগজুলৈ সংকেত আহিব যে এই কাৰ্য পুনৰাবৃত্তি হ'ব লাগে। ৰাহুলে ক'লে, মই প্ৰতিদিনে পুৱা কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব বিচাৰো। অভয়ে সুধিলে, কেনেকৈ কৰিবা? ৰাহুলে উত্তৰ দিলে, হয়তো কিতাপখন আঁঠুৱাৰ ওচৰতে ৰাখিম যাতে সাৰ পোৱাৰ লগে লগে দেখা পাওঁ। তেতিয়া অভয়ে উত্তৰ দিলে, ইয়াৰ পৰা তোমাৰ কি লাভ? ৰাহুলে অলপ সময় ভাবি ক'লে, বন্ধু, মই ভাবো মোক ৰাতিপুৱাই কিছু প্ৰেৰণা লাগে। হয়তো কিতাপ পঢ়িলে মোৰ শক্তি হ'ব। এতিয়া মই কেনেকৈ সঁহাৰি সহজ কৰিম? ছুটি অধ্যায় থকা কিতাপ এখন বাছি ল'ম যাতে মাত্ৰ 5ৰ পৰা 10 মিনিটতে এটা অধ্যায় সম্পূৰ্ণ কৰিব পাৰো। আৰু পুৰস্কাৰ হিচাপে প্ৰতিটো পঢ়াৰ পিছত মোৰ প্ৰিয় প্লেলিষ্টৰ পৰা এটা গান শুনিম। অভয়ে হাঁহি এটা মাৰি ক'লে, এতিয়াহে তুমি তোমাৰ আচৰণৰ সঠিক ডিজাইন কৰিছা। ৰাহুলে ঠিক পিছদিনা এই অভ্যাস কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিলে। কেইদিনমান পিছতে তেওঁ নিজে ক'লে, ভাই, এই 4টা এই 4টা নিয়ম যাদু। এতিয়া মোৰ এনে লাগে যেন মই অভ্যাসবোৰ বুজি পাইছো, মই মাত্ৰ প্ৰয়োগ কৰা নাছিলো। অভ্যাস অভয়ে তেওঁক সোঁৱৰাই দিলে যে আচৰণৰ পৰিৱৰ্তন কেতিয়াও প্ৰেৰণাৰে পৰিচালিত নহয়। তেওঁ যিকোনো অপ্ৰয়োজনীয় এপ খোলাৰ আগতে তেওঁৰ ফোনত 10 ছেকেণ্ডৰ কাৰণে ৰৈ ভাবিছিলে। আৰু পুৰস্কাৰ হিচাপে তেওঁ 10 টকা দৈনিক সৰু বক্স এটাত ৰাখিছিল যাতে মাহৰ শেষত তেওঁ প্ৰিয় বস্তুটো কিনিব পাৰে। এতিয়া তেওঁ উপলব্ধি কৰিবলৈ ধৰিলে যে অভ্যাস গঠন কোনো প্ৰতিভা নহয়, বৰঞ্চ এটা কলা যিটো যিকোনো ব্যক্তিয়ে সঠিক ব্যৱস্থা অনুসৰণ কৰিলে শিকিব পাৰে। বেয়া অভ্যাস এটা ভাঙিবলৈ লোভক উদ্দেশ্য কৰি তোলক। এতিয়া অভয়ৰ বাবে এটা অভ্যাস গঠন কোনো ব্যক্তিগত কথা নাছিল, বৰঞ্চ এক ৰোমাঞ্চকৰ পৰীক্ষা আছিল। যেনেকৈ এজন বিজ্ঞানীয়ে এটা বিষয়ৰ ওপৰত বহুদিন গৱেষণা কৰি থাকে। এই যাত্ৰাৰ বাবে নতুন এখন বহি আৰম্ভ কৰিলে। ওপৰত লিখিলে বিহেভিয়াৰ লেব। তাত তেওঁ প্ৰতিটো নতুন অভ্যাসক এই 4টা স্তৰত ভাগ কৰি পৰীক্ষা কৰিছিল। কেতিয়াবা সফল হৈছিলে, কেতিয়াবা নহৈছিলে। কিন্তু এতিয়া তেওঁ আৰু হাৰ নামানে, কাৰণ প্ৰতিক্ৰিয়াটোৰ ওপৰত তেওঁ বিশ্বাস আহিছিল। তেওঁ বুজি পাইছিল যে অভ্যাস কেৱল কামবোৰ কৰাৰ কৌশল নহয়, বৰঞ্চ আত্মডিজাইনৰ কলাহে। আৰু এই শিল্প 4টা স্তৰ আছে, ইংগিত, লোভ, সঁহাৰি আৰু পুৰস্কাৰ। আজিও যেতিয়া তেওঁ নতুন লক্ষ্যৰে কাম আৰম্ভ কৰে, তেতিয়া তেওঁ একেটা বাক্যকে লিখে, কেৱল ফলাফল নহয়, অভ্যাসটোৰ ডিজাইন কৰক। আৰু তাৰ পৰাই আৰম্ভ হয় তেওঁৰ নতুন কাহিনী, প্ৰতিদিনে প্ৰতিটো অভ্যাসৰ সৈতে। দেওবাৰৰ কথা, বাহিৰত লাহে লাহে বৰষুণ দি আছিল। অভয়ে খিৰিকীৰ কাষত বহিয়ে চাহ চুমুক দি নতুন অভ্যাসৰ বহীখন চাই আছিল। বহুত দিনৰ পৰাই সি আত্মবৃদ্ধিৰ যাত্ৰাত আছিল। এতিয়া নিজৰ ওপৰত এক অদ্ভুত আত্মবিশ্বাস অনুভৱ কৰিলে।
সৰু সৰু পৰিৱৰ্তনৰ পৰা সি বহুত শিকিছিল। সামঞ্জস্যতা, পৰিচয় ভিত্তিক অভ্যাস আৰু আচৰণ পৰিৱৰ্তনৰ চাৰিটা নীতি। কিন্তু এতিয়া নতুন প্ৰত্যাহ্বান এটা লৈ অলপ নাৰ্ভাছ হৈ পৰিছিল। আচলতে যোৱা কেইদিনমানৰ পৰা সি ধ্যান অভ্যাস এটা আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিল। সুবিধা, কৌশল, আনকি ডাউনলোড কৰা এপবোৰৰ বিষয়ে যিমান পাৰে পঢ়িছিল। কিন্তু তথাপিও তেওঁ এদিন কৰিলে আৰু পিছদিনা পাহৰি যায়। কিন্তু কেতিয়াবা দিনটোৰ শেষত তেওঁৰ মনত পৰে, আজি ধ্যান কৰিবলৈ ৰৈ গ'ল। তেওঁ ভাবিলে, ইমানবোৰ অভ্যাসৰ লগত মই সামঞ্জস্যপূৰ্ণ হৈ পৰিছো, গতিকে ধ্যান কিয় হোৱা নাই? সেইদিনা সন্ধিয়া তেওঁ এটমিক হেবিটৰ সেই একেটা অংশলৈ উভতি গ'ল য'ত জেমছ ক্লিয়াৰে লিখিছিল, মেক ইট অবভিয়াছ। কিতাপখনৰ সেই অংশটো পুনৰ পঢ়িলে লগে লগে কিবা এটা মগজুত ক্লিক হ'ল। উদ্দেশ্য ৰূপায়ণ আৰু অভ্যাস স্থিৰ কৰাই অৰ্থ কেৱল এটা অভ্যাস কৰি তোলাই নহয়, বৰঞ্চ এটা ডিজাইন পৰিকল্পনা কৰা। মই এই অভ্যাসটো কেতিয়া, ক'ত আৰু কেনেকৈ ৰূপায়ণ কৰিম। অময়ে উপলব্ধি কৰিলে যে তেওঁৰ ধ্যান অভ্যাসৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল এই অস্পষ্টতা। তেওঁ কেৱল প্ৰতিদিনে ধ্যান কৰাৰ সিদ্ধান্ত লৈছিল, কিন্তু কোনো নিৰ্দিষ্ট সময় বা নিৰ্দিষ্ট ঠাই নাছিল। যেতিয়ালৈকে এটা অভ্যাস অস্পষ্ট হৈ থাকে, তেতিয়ালৈকে মনটোৱে তাক আওকাণ হৈ পৰে। পিছদিনা তেওঁ এটা কাৰ্যকৰীকৰণৰ উদ্দেশ্য প্ৰণয়ন কৰিলে। প্ৰতিদিনে পুৱা 7 বজাত চাহ খোৱাৰ লগে লগে মই পঢ়া টেবুলতে 5 মিনিট ধ্যান কৰিম। এতিয়া অভ্যাসটোৰ কাৰণে সময় নিৰ্দিষ্ট আছিল, ঠাইও নিৰ্ধাৰণ কৰা হৈছিল। সময় নিৰ্ধাৰণ কৰা হ'ল, ঠাইও ঠিক কৰা হ'ল। পিছদিনা চাহ খাই শেষ কৰাৰ লগে লগে তেওঁ পোনে পোনে পঢ়া টেবুললৈ গৈ এপটো খুলি 5 মিনিট ধ্যান কৰিলে। আৰু আটাইতকৈ আমোদজনক কথাটো হ'ল যে তেওঁৰ মনত ৰখাৰ প্ৰয়োজন নাছিল, ই নিজাববীয়াকৈ কাম কৰিছিল। এই কৌশলে তেওঁৰ বাবে এটা খেল সলনি কৰি পেলালে। তেওঁ অভ্যাস অনুসৰণৰ বিষয়েও অন্বেষণ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ ভাবিবলৈ ধৰিলে যে তেওঁ বৰ্তমানৰ অভ্যাসবোৰৰ লগত কি নতুন অভ্যাস যোগ কৰিব পাৰে যাতে সেইবোৰ স্বাভাৱিকতে তেওঁৰ মনত ডুব যায়। তেওঁ কিছুমান সহজ পদক্ষেপ সৃষ্টি কৰিলে। যেতিয়া মই মোৰ টুথব্ৰাছ ৰাতিৰ বাবে থৈ দিম, তেতিয়া মই মোৰ কৃতজ্ঞতা জাৰ্নেলত এটা শাৰী লিখিম। যেতিয়া সন্ধিয়া লেপটপটো বন্ধ কৰিম, তেতিয়া মই 10 মিনিটৰ কাৰণে খোজ কাঢ়িবলৈ যাম। বাহিৰৰ পৰা উভতি আহিলে মই এগিলাচ পানী খাম। এইদৰে প্ৰতিটো নতুন অভ্যাস পুৰণি ৰুটিনৰ লগত একত্ৰিত হৈ পৰিল আৰু সেইটো মনত ৰখাত বজা কমি আহিল। কাৰণ মনটোৱে নতুন একো মনত ৰাখিব নালাগিছিল, কেৱল পুৰণি অভ্যাসটোৰ লগত এটা নতুন কাৰ্য সংযোজন কৰাৰ প্ৰয়োজন আছিল। এদিন বন্ধু ৰাহুলে লগ কৰিবলৈ আহি ক'লে, ভাই তুমি এতিয়া ৰবট হৈ গ'লা। তুমি সকলো সময়মতে কৰিছা। অময়ে হাঁহিলে। নাই বন্ধু, মই মাত্ৰ চিষ্টেম পাৰ্চন হৈ পৰিছো। ৰাহুলে উত্তৰ দিলে, ময়ো সময়মতে পঢ়িব বিচাৰো, কিন্তু মনোযোগ দিব নোৱাৰো। অময়ে সুধিলে, তুমি কেতিয়াও পাহৰিব নোৱাৰা দৈনন্দিন অভ্যাসবোৰ কি কি? ৰাহুলে উত্তৰ দিলে, দাঁত ব্ৰাছ কৰা, চাহ খোৱা, ফোনটো চেক কৰা। অময়ে উত্তৰ দিলে, মাত্ৰ পঢ়াৰ অভ্যাসবোৰ তাত সোমাই দিয়া। যেনে চাহ খোৱাৰ পিছত 10 মিনিট পঢ়া বা ফোন চেক কৰাৰ আগতে এটা পৃষ্ঠা পঢ়া। ৰাহুলে এই ধাৰণাটো ভাল পাইছিল। পিছদিনা চেষ্টা কৰিবলৈ ধৰিলে। অভয়ে এতিয়া প্ৰতিটো অভ্যাস স্পষ্ট কৰি তোলাত মনোনিৱেশ কৰিছিল। তেওঁ এখন বগা ফলক কিনি তাত নিজৰ অভ্যাসৰ লাঠিবোৰ ওলমাই থৈছিল, যাতে প্ৰতিদিনে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে সেইবোৰ দেখা পায়। এতিয়া যেতিয়া তেওঁ এটা অভ্যাস ডিজাইন কৰিছিল, তেতিয়া তেওঁ নিজকে প্ৰশ্নটো কৰিছিল, এই অভ্যাসৰ কাৰণ কি হ'ব? যদি কাৰণটো শক্তিশালী হয়, তেন্তে অভ্যাসটো মনত ৰখা আৰু ট্ৰিগাৰ কৰাটো স্বয়ংক্ৰিয় হৈ পৰে। কেইসপ্তাহমানৰ পাছত তেওঁ লক্ষ্য কৰিলে যে ধ্যান ধাৰণা অভ্যাস তেওঁৰ ব্যৱস্থাত একত্ৰিত হৈ পৰিছে। এতিয়া চাহ খোৱাৰ লগে লগে তেওঁ চিন্তা নকৰাকৈ ধ্যান আৰম্ভ কৰিবলৈ ধৰিছিল। এইটোৱেই আছিল অভ্যাস লাগি থকাৰ যাদু। এটা স্বাভাৱিকতে এটা আচৰণলৈ লৈ যায়। তেওঁ কৰা আন এটা আমোদজনক পৰিৱৰ্তন আছিল তেওঁৰ পৰিৱেশ। তেওঁৰ সঘনাই চকু যোৱা ঘৰৰ চুকবোৰত নিজৰ প্ৰিয় কিতাপবোৰ ৰাখিবলৈ ধৰিলে, যেনে ডাইনিং টেবুল, বিচনাৰ কাষ, আনকি বাথৰুমৰ শ্বেলফতো। তেওঁ শিকিলে যে আপুনি যি দেখিছে সেইটোৱে আপুনি কৰা কাম। এতিয়া তেওঁৰ ফোনটো আঁতৰত, কিতাপবোৰ ওচৰতে ৰাখি তেওঁৰ পঢ়া-শুনা স্বয়ংক্ৰিয়ভাৱে বাঢ়ি গ'ল। তেওঁ নিজকে ক'লে যে বেয়া অভ্যাস নহয়, ভাল অভ্যাস গঢ়ি তোলক। এই একেটা নীতিয়ে তেওঁ নিজৰ মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিছিল। তেওঁ অপ্ৰয়োজনীয় এপবোৰ এটা সুকীয়া ফ'ল্ডাৰত ৰাখিছিল আৰু তেওঁৰ হোম স্ক্ৰীনত কেৱল সেই এপবোৰহে ৰাখিছিল
যিবোৰে তেওঁক বৃদ্ধি কৰাত সহায় কৰিছিল। তাৰ পিছত তেওঁ আন এটা ধাৰণা গ্ৰহণ কৰিলে, অভ্যাসৰ পৰিৱেশ। তেওঁ নিজৰ বাবে এটা পঢ়াৰ পৰিৱেশ সৃষ্টি কৰিলে, কেৱল কিতাপ আৰু আৰামদায়ক চকী এখনেৰে ভৰা। পঢ়ি থকাৰ লগে লগে তেওঁৰ মগজুৱে এই সংকেত লাভ কৰিব, এতিয়া পঢ়াৰ সময়। এই স্থান আৰু নিৰ্দিষ্ট ইংগিতে তেওঁক ব্যৱস্থা লোৱাত সহায় কৰিছিল। তেওঁ গম পালে যে পৰিৱেশে মনে মনে আমাৰ সিদ্ধান্তক গঢ় দিয়ে। লাহে লাহে তেওঁ ঘৰৰ প্ৰতিটো চুকে কোণে এটা উদ্দেশ্য লাভ কৰিলে। গভীৰ কামৰ বাবে টেবুল, অধ্যয়নৰ টেবুল, টোপনিৰ বাবে বিচনা, আকস্মিক কথা বতৰাৰ বাবে চোফা। ইয়াৰ ফলত প্ৰতিটো অভ্যাসে শৰীৰক ইংগিত দিছিল আৰু বিক্ষিপ্ততা বা অমনোযোগিতা ক্ৰমান্বয়ে কমি আহিছিল। তেওঁক আৰু প্ৰয়োজন নাছিল। স্পষ্টতা তেওঁৰ প্ৰেৰণাদায়ক হৈ পৰিছিল। প্ৰতিটো কামৰ কথা ভাবিব নালাগিছিল। তেওঁৰ ইংগিতবোৰে স্বয়ংক্ৰিয়ভাৱে তেওঁক সঠিক দিশলৈ ঠেলি দিলে। আৰু তাৰ পিছত এদিন আইনাত নিজৰ ফালে চাই হাঁহি এটা মাৰিলে। তেওঁ এতিয়া এজন ব্যক্তি হৈ পৰিছিল যিয়ে পৰিৱেশৰ ডিজাইন এনেদৰে কৰে যাতে অভ্যাসবোৰ স্বাভাৱিকভাৱে অনুসৰণ কৰে। তেওঁ জানিছিল যে স্পষ্টতাই কাৰ্যৰ সূচনা কৰে আৰু চিন্তাই কেৱল পলম কৰে। আজিও যেতিয়া কোনোবাই তেওঁক সুধিব, আপুনি কেনেকৈ এটা অভ্যাস বজাই ৰাখে, তেওঁ উত্তৰ দিয়ে, মই অভ্যাস সৃষ্টি নকৰোঁ, মই ইংগিত সৃষ্টি কৰোঁ। ইংগিতে লোভৰ সূচনা কৰে, লোভে সঁহাৰিৰ সূচনা কৰে, আৰু পুৰস্কাৰে চুক্তিখন চিল কৰে। তেওঁক মাত্ৰ প্ৰয়োজন আছিল স্পষ্টতা, কেতিয়া, ক'ত আৰু কেনেকৈ। তেওঁৰ জীৱনটো হৈ পৰিছিল শাৰীভিত্তিক জীৱন যাপনৰ পদ্ধতি, ইচ্ছাকৃতভাৱে অমনোযোগিতা মুক্ত। কাৰণ যেতিয়া অভ্যাসবোৰ স্পষ্ট হয়, তেতিয়া সেইবোৰ অনুসৰণ কৰাটো সহজ। সিহঁত কেৱল বৈ যায়। অভয়ৰ জীৱনৰ যথেষ্ট পৰিৱৰ্তন হৈছিল। তেওঁ ৰাতিপুৱা পুৱা শান্ত আৰু মনোনিৱেশ কৰা, দিনবোৰ উৎপাদনশীল আৰু ৰাতিবোৰ প্ৰতিফলিত। তেওঁ গ্ৰহণ কৰা সৰু সৰু অভ্যাসবোৰ তেওঁৰ পৰিচয়ৰ এটা অংশ হৈ পৰিছিল। কিন্তু বাৰে বাৰে আৰম্ভ হোৱা আৰু তাৰ পিছত ভাঙি যোৱা এটা অভ্যাস আছিল ব্যায়াম। তেওঁ প্ৰায়ে ফিট হৈ থকাৰ কথা ভাবিছিল, আনকি দৌৰাৰ কাৰণেও জোতাও কিনিছিল। ইউটিউবৰ ৱৰ্কআউটৰ প্লেলিষ্ট সাজু কৰি ৰাখিছিল, আনকি স্মাৰ্ট ৱাচত ৰিমাইণ্ডাৰো স্থাপন কৰিছিল। কিন্তু যেতিয়াই ব্যায়ামৰ সময় আহিল, কাইলৈৰ পৰা আৰম্ভ কৰাৰ প্ৰতিজ্ঞা কৰি তেওঁ পিছুৱাই থাকিল। এদিন তেওঁ নিজকে সুধিলে, মই ধ্যান কৰিব পাৰোঁ, জাৰ্নেল কৰিব পাৰোঁ, কিন্তু ৱৰ্কআউট কিয় কৰিব নোৱাৰোঁ? উত্তৰটো স্পষ্ট আছিল, এই কাৰ্যকলাপটো বিৰক্তিকৰ বুলি পাইছিল। অৰ্থাৎ অভ্যাসটো আকৰ্ষণীয় নাছিল। তেওঁৰ মনত পৰিল এটমিক হেবিটছৰ এটা পুৰণি শাৰী, ইয়াক আকৰ্ষণীয় কৰি তোলক। আৰু তাৰ লগে লগে তেওঁৰ মনত পৰিল পলমনৰ বাউণ্ডেলিঙৰ ধাৰণাটো। আমি সঁচাকৈয়ে উপভোগ কৰা কিবা এটাৰ সৈতে এটা প্ৰয়োজনীয় কিন্তু অনাকৰ্ষণীয় অভ্যাসৰ জয় কৰা। তেওঁ ভাবিলে, মই সংগীত শুনি ভাল পাওঁ, বিশেষকৈ বলীউডৰ আৰু ৰেট্ৰ' ট্ৰেক। গতিকে সংগীতৰ সৈতে ৱৰ্কআউটৰ সংমিশ্ৰণ কিয় নহয়? ঠিক পিছদিনা তেওঁ ৱৰ্কআউট জালৱা নামৰ এখন প্লেলিষ্ট তৈয়াৰ কৰিছিল, য'ত তেওঁৰ প্ৰিয় নৃত্যসমূহৰ নম্বৰসমূহ সন্নিৱিষ্ট কৰা হৈছিল। কিন্তু কেৱল সেইটোৱেই বিশেষ পৰিৱৰ্তন নহ'ল। তাৰ পিছত তেওঁ আন এটা ধাৰণা চেষ্টা কৰিলে, মই ৱৰ্কআউট কৰিলেহে মোৰ প্ৰিয় গীতবোৰ শুনিম। অৰ্থাৎ তেওঁ ব্যায়াম কৰিলেহে নিজৰ প্ৰিয় সংগীত পাব। এয়া হৈ পৰিল এক শক্তিশালী পুৰস্কাৰ। এতিয়া প্ৰতিদিনে ৰাতিপুৱা যেতিয়া সংগীত শুনিবলৈ মন হৈছিল, তেতিয়া তেওঁ নিজকে সোঁৱৰাই দিছিল, প্ৰথমে পুছ আপ, তাৰ পিছত প্লেলিষ্ট, অৰ্থাৎ সংগীত। আৰু লাহে লাহে ব্যৱস্থাটোৱে কাম কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া তেওঁৰ মনটোৱে ভাবিবলৈ ধৰিলে যে ৱৰ্কআউটৰ অৰ্থ হ'ল মজা, সংগীত আৰু শক্তি। যোগাসনৰ মেট, স্কিপিং ৰছী আৰু ব্লুটুথ স্পিকাৰ ব্যৱহাৰ কৰি তেওঁ নিজৰ সৰু কোঠাটোৰ এটা চুকত এটা মুভমেণ্ট জ'ন সৃষ্টি কৰিলে। ছেটআপটো বিশেষ আকৰ্ষণীয় নাছিল যদিও তেওঁৰ বাবে এক ভাইবৰ সৃষ্টি কৰিছিল। লাহে লাহে তেওঁ অধিক কৌশল প্ৰয়োগ কৰিবলৈ ধৰিলে। উদাহৰণস্বৰূপে, ৱৰ্কআউট কৰি থাকোঁতে তেওঁ নিজৰ প্ৰিয় পডকাষ্টবোৰ শুনিবলৈ আৰম্ভ কৰিলে, য'ত প্ৰেৰণাদায়ক মানুহে নিজৰ সফলতাৰ কাহিনী শ্বেয়াৰ কৰিছিল। তেওঁৰ এনে লাগিল যে তেওঁ জিমত নহয়, গোপন মাষ্টাৰ ক্লাছতহে আছে। ইয়াৰ ফলত অভ্যাসটো বিৰক্তিকৰ নহয়, প্ৰেৰণাদায়ক যেন লাগিল। এদিন বন্ধু ৰাহুল ওচৰলৈ আহি লক্ষ্য কৰিলে অভয়ে ৱৰ্কআউটৰ সময়তো হাঁহি থকা। ৰাহুলে সুধিলে, ভাই, জিমলৈ নোযোৱাৰ পিছতো ইমান ধাৰাবাহিকতা কেনেকৈ কৰিলা? অভয়ে হাঁহি হাঁহি উত্তৰ দিলে, কাৰণ এতিয়া ৱৰ্কআউট শাস্তি নহয়, পাৰ্টি হৈ পৰিছে। ৰাহুলৰ ধাৰণাটো অলপ আচহুৱা যেন। যেতিয়া তেওঁ অভয়ে প্ৰতিদিনে আনন্দ কৰি থকা, নাচি থকা, ষ্ট্ৰেচিং কৰা আৰু নিজৰ প্ৰিয় গীতবোৰৰ লগত পুছ আপ কৰা দেখিছিল, তেতিয়া তেওঁ নিশ্চিত হৈছিল। দেখা গ'ল এই পদ্ধতিয়ে কাম কৰিলে।
উভয়ে তেওঁৰ অভ্যাস যাত্ৰাত আন এটা শক্তিশালী উপাদান সন্নিৱিষ্ট কৰিছিল, ইতিবাচক প্ৰভাৱ। তেওঁ লক্ষ্য কৰিলে যে তেওঁৰ ধাৰাবাহিকতাৰ পৰা তেওঁৰ চৌপাশৰ মানুহ অনুপ্ৰাণিত হৈছিল। লাহে লাহে তেওঁৰ ২-৩জন বন্ধুৱেও তেওঁৰ পৰা অভ্যাসৰ টিপছ ল'বলৈ ধৰিলে। তেওঁ প্ৰতি দেওবাৰে তেওঁৰ এটা সৰু অভ্যাসৰ বৃত্ত চলাবলৈ আৰম্ভ কৰিলে, য'ত তেওঁ ৪জন বন্ধুৱে ভিডিঅ' কলত সংযোগ স্থাপন কৰিছিল আৰু তেওঁলোকৰ সাপ্তাহিক সংগ্ৰামৰ বিষয়ে আলোচনা কৰিছিল। কোনোৱে নিজৰ পঢ়াৰ অভ্যাসৰ বিষয়ে আলোচনা কৰিব, কোনোৱে স্ক্ৰীন টাইম কমোৱাৰ বিষয়ে। এই বৃত্তটোৱে হৈ পৰিল তেওঁৰ সমৰ্থন ব্যৱস্থা। তেওঁ উপলব্ধি কৰিছিল যে ইতিমধ্যে আপুনি গঢ়ি তুলিব বিচৰা অভ্যাসবোৰ অভ্যাস কৰা মানুহৰ সৈতে নিজকে ঘেৰি ৰখাটো অত্যন্ত শক্তিশালী হ'ব পাৰে। যদি আপুনি নিজৰ ফিটনেছ অনুশাসনক গুৰুত্ব সহকাৰে লোৱা মানুহৰ সৈতে ঘেৰি ধৰে, তেন্তে সেই আচৰণেও আপোনাৰ বাবেও স্বাভাৱিক হৈ পৰে। এই চিন্তাৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ অনলাইন ফিটনেছ চেলেঞ্জ গ্ৰুপত যোগদান কৰে, য'ত মানুহে নিজৰ দৈনন্দিন অগ্ৰগতিৰ বিষয়ে শ্বেয়াৰ কৰে। তেওঁ নিজৰ ৱৰ্কআউট চেলফিও পোষ্ট কৰিবলৈ আৰম্ভ কৰিলে, আৰু যেতিয়া তেওঁ আনৰ পৰা সঁহাৰি পাবলৈ ধৰিলে, তেতিয়া তেওঁৰ প্ৰেৰণা আৰু বাঢ়ি গ'ল। এতিয়া তেওঁ প্ৰতিদিনে ব্যায়াম কৰি ভাল পাইছিল, কেৱল সংগীত শুনিবলৈ পোৱাৰ বাবেই নহয়, সম্প্ৰদায়বোধ অনুভৱ কৰাৰ বাবেও। যেন তেওঁ এই যাত্ৰাত অকলশৰীয়া নহয়। তেওঁ নিজৰ মোবাইল ৱালপেপাৰত এটা উক্তি লিখিছিল, ইয়াক সহজ কৰি তোলক, ইয়াক আনন্দময় কৰি তোলক, আৰু ইয়াক আপোনাৰ বনাওক। তেওঁ এতিয়া ডিজাইন কৰা প্ৰতিটো অভ্যাস এই নীতিৰ ওপৰত ভিত্তি কৰিয়ে গঢ় লৈ উঠিছিল। তেওঁ গ্ৰহণ কৰা আন এটা কৌশল আছিল তেওঁৰ ৱৰ্কআউটসমূহ দৃশ্যগতভাৱে অনুসৰণ কৰা। দেৱালৰ কেলেণ্ডাৰ এখনত ৰঙা ক্ৰছ লগাবলৈ ধৰিলে। প্ৰতিদিনে ব্যায়াম কৰি একেৰাহে ৭টা ৰঙা ক্ৰছ দেখি নিজকে ক'ব, এই শিকলিডাল ভাঙি নেপেলাবা। এই সৰু দৃশ্যগত পুৰস্কাৰে তেওঁ অভ্যাসটোক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছিল। ৰাতিপুৱাৰ ৰুটিনত তেওঁ উত্তেজনা বিচাৰি পাবলৈ ধৰিলে। সাৰ পোৱা, চাহ খোৱা, ধ্যান কৰা, তাৰ পিছত তেওঁৰ প্ৰিয় গীতবোৰৰ সৈতে ব্যায়াম কৰা, এই সকলোবোৰে আছিল তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ সময়। তেওঁ নিজৰ ৰুটিনৰ অংশ হৈ পৰিছিল, আৰু সকলোবোৰ সম্ভৱ হৈছিল কেৱল কাৰণ তেওঁ অভ্যাসটোক আকৰ্ষণীয় কৰি তুলিছিল। এদিন তেওঁ নিজৰ ওপৰত এটা চিন্তা কৰিলে। কোনো অভ্যাস যদি বিৰক্তিকৰ অনুভৱ হয়, তেন্তে সেয়া সৃষ্টিশীলতাৰ অভাৱ, অভ্যাসটো নহয়। যদি আমি ইয়াক আমাৰ ৰুচি অনুসৰি ডিজাইন কৰোঁ, তেন্তে ই আটাইতকৈ আকৰ্ষণীয় হ'ব পাৰে। এতিয়া প্ৰতিটো অভ্যাসৰ আগত তেওঁ নিজকে সুধিছিল, মই এইটো কেনেকৈ উপভোগ কৰিম? যদি তেওঁ পঢ়িলেহেঁতেন, তেওঁ আৰামদায়ক পোহৰ আৰু চাহৰ সৈতে হ'লহেঁতেন। যদি তেওঁ জাৰ্নেল কৰিলেহেঁতেন, তেন্তে সেয়া হ'লহেঁতেন তেওঁৰ প্ৰিয় কলম আৰু ছবিৰ সৈতে। যদি তেওঁ গভীৰ কাম কৰিলেহেঁতেন, তেন্তে সেয়া হ'ব বেকগ্ৰাউণ্ড মিউজিক আৰু সঠিক ডেস্ক ছেটআপৰ সৈতে। এই সৰু সৰু ডিজাইনৰ পৰিৱৰ্তনে এটা বিৰক্তিকৰ কামক কিবা এটা যাদুকৰীয়া কামলৈ ৰূপান্তৰিত কৰিলে। এবাৰ ৰাহুলে ধেমালিতে তেওঁক মন্তব্য কৰিছিল, তুমি অভ্যাসবোৰ ইমানেই আকৰ্ষণীয় কৰি তোলা যে নেটফ্লিক্সৰ শ্ব' চোৱাৰ দৰে অনুভৱ হয়। অবে উত্তৰ দিলে, কাৰণ যেতিয়া অভ্যাসবোৰ বিৰক্তিকৰ নহয়, তেতিয়া কোনো অজুহাত নাথাকে। এতিয়া তেওঁ মনোযোগ কেৱল আত্ম অনুশাসনৰ ওপৰত নহয়, আত্ম আনন্দৰ ওপৰতো আছিল। তেওঁ গম পালে যে এটা অভ্যাস আকৰ্ষণীয় নহ'লে বেছিদিন নাথাকে। ধন্যবাদ। যদি আপুনি এই সাৰাংশটো ভাল পাইছে, তেন্তে ভিডিঅ'টো লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু তলত কমেণ্ট কৰি আপোনাৰ মতামত শ্বেয়াৰ কৰক। আগলৈ কোনখন কিতাপৰ সাৰাংশ আপোনালোকে বিচাৰে, তলত কমেণ্ট কৰিব। আপোনাৰ মতামত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, আৰু ই আমাক আৰু উন্নত বিষয়বস্তু সৃষ্টি কৰাত সহায় কৰে। আহক আমি আমাৰ চিন্তাৰ সৈতে মিলি এখন নতুন আৰু উন্নত পৃথিৱী সৃষ্টি কৰোঁ। জয় আই অসম।